বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা এই মুহূৰ্তত সন্ধিয়াৰ ভাগত উপস্থিত হৈছে বিহপুৰীয়া বিধানসভা সমষ্টিত। বিহপুৰীয়াৰ নাৰায়ণপুৰত এই মুহূৰ্তত উপস্থিত হৈছে নাৰায়ণপুৰত উপস্থিত হৈছে আৰু চৌদিশে এটা লোকাৰণ্য পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ। অজস্ৰ জনগণ, তেওঁলোকে অজস্ৰ জনতা এনেদৰে ওলাই আহিছে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বহুত দূৰ যাবই আছে। অভূতপূৰ্ব পৰিৱেশ, মই সকলোকে ধন্যবাদ জনাইছোঁ। জনতাই যথেষ্ট মৰম, মুখ্যমন্ত্ৰী ডাঙৰীয়া, জনতাই যথেষ্ট মৰম দিছে আপোনাক আজিৰ দিনটোত। মুখ্যমন্ত্ৰী ডাঙৰীয়া, জনতাই যথেষ্ট মৰম দিছে। অভূতপূৰ্ব পৰিৱেশ, অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আজি তৃতীয় দিনৰ কাৰ্যসূচীও বহুত সফল হৈছে আৰু 2 ঘণ্টা বাকী আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে আৰু বিহপুৰীয়াত এই মুহূৰ্তত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ। চৌদিশৰ পৰা ৰাইজ এনেদৰে আহিছে। বিহপুৰীয়াৰ ৰাইজ এনেদৰে ৰাজপথলৈ ওলাই আহিছে। বিহপুৰীয়াৰ পুৰুষ মহিলা, কণ কণ শিশু, বয়োজ্যেষ্ঠ সকলে কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে সকলোৱে এটা কথাই কৈছে যে বিজেপি জিন্দাবাদ ধ্বনি তেওঁলোকে মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিলে নাই? মুখ্যমন্ত্ৰী আশীৰ্বাদ দিলো, আমি মোকে বহুত আশীৰ্বাদ দিলো। আমি বিপুৰীয়া ৰাইজে আমাৰ জাতি বায়ুৰ লগত জড়িত থকা থলুৱা ব্যক্তি বিপুৰীয়া ৰাইজে বিচাৰিছে। আমি ইয়াত লোকেল চালানী আমাৰ হৈ আছে, সঁচাকে আমি দুখিত। আজি আমাৰ বিপুৰীয়াত জন্ম হোৱা এজন তলুৱাবাৰী ৰাইজে চবুতৰ পৰা বিচাৰিছে। যদি আমাৰ তলুৱাবাৰী দিয়ে, ইয়াত বিপুল আমি সদায় গৃহবদ্ধ হৈ আমি সাজু আছো। কি বিচাৰিছে এবাৰ বিহপুৰীয়াত? কি হ'ব? ইমান মানুহ আহিছে, মৰম বিহপুৰীয়া ৰাইজে। বিহপুৰীয়া ৰাইজে মানে কি পৰিৱৰ্তন, মানে যিটো মোদী চৰকাৰে তেতিয়াৰ দিনত কৈ গৈছিলে পৰিৱৰ্তন, সত্যকে পৰিৱৰ্তন হৈছে। আজি ঘৰ মৰা নাই, আজি অসম বন্ধ হোৱা নাই, দেশ শান্তিত আছে। আমি থলুৱা মানুহ, আমি কৰ্ম কৰি খাই আছো। মই সংগীত শিল্পী এজন, মই মামাক লৈ এটা গীত লিখিছো। যিহেতু মামাক ভাল পাওঁ, মই 2টা আইডলক হেডছ অফ চেলুট মাৰ। 2জন আইডল আছিলে অসম দেশত, 2জন আইডল আছিলে। এজন জুবিন গাৰ্গ মোৰ প্ৰিয় সংগীত জগতৰ, মই নিজে সংগীত প্ৰেমী। আৰু ৰাজনীতিবিদ হলে মামাতকে ওপৰত কোনো নোলায় আৰু জুবিন দাতকে ওপৰত কোনো নোলায় আমাৰ অসম, মোৰ দেশত। গতিকে মই মামাক লৈ এটা গীত লিখিছিলো যে তুমি আশা, তুমি সপোন, তুমি ভৰসা, অসম দেশৰ তুমি এক নতুন পেৰকা। তুমি যোৱা আগুৱাই, আমি আছো সদায় তোমাৰি কাষতে। বিশ্বৰ দৰবাৰত জিলিকাম এদিন আমাৰ ৰূপহী অসমীয়াইক সোণালী ৰূপেৰে। জয় আই অসম। হিমন্ত মামাই যিখিনি আজি 30 বছৰ 13 জনগোষ্ঠী আধুনিক বিধানসভা আমাৰ নেতা নাই, জনপ্ৰতিনিধি নাই। সেইকাৰণে 13 জনগোষ্ঠীৰ 3 লাখ জনসংখ্যা আছে। সেই 13 ৰাইজৰ এটাই দাবী, বিহপুৰীয়া সমষ্টিৰ পৰা 13 জনগোষ্ঠীৰ এটা আমি টিকেট দাবী কৰিছো। সেইটোৰ নাম হৈছে হৰেণ দেউৰী। দেউৰী ৰাইজে হৰেণ দেউৰী আজি 30 বছৰ এজন বিচাৰিছে। 13 জনগোষ্ঠীৰ 3 লাখ জনসংখ্যা আছে। সবকা সাথ সবকা বিকাশ এটা বিজেপিৰ মূল মন্ত্ৰ। সকলো লোকক লৈ বিজেপি চৰকাৰ এটা গঠিত। সেইকাৰণে বিজেপিৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিহপুৰীয়া সমষ্টিত আমাৰ দেউৰী ৰাইজৰ 3 লাখ জনসংখ্যা আছে। 3 লাখ জনসংখ্যা থকাৰ কাৰণে আমি দেউৰী ৰাইজে দেউৰী জাতিৰ পৰা আমি হৰেণ দেউৰী বিচাৰিছো। জ্ঞাপন কৰিছো। আৰু এনেদৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ জন আশীৰ্বাদ যাত্ৰালৈ বিহপুৰীয়াবাসী ৰাইজে, বিহপুৰীয়া সমষ্টিৰ ৰাইজে ব্যাপক সঁহাৰি দিছে। আৰু সন্ধিয়াৰ ভাগতে এতিয়া চৌদিশে লোকাৰণ্য পৰিৱেশ বিহপুৰীয়া সমষ্টি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।